যেটো CM কাপ হৈ আছে আমি যোৱা মাহতে সিদ্ধান্ত লৈছিলোঁ আৰু এই মাহৰ আৰম্ভণিৰ পৰা আমাৰ CM কাপ ফুটবল খেলটো আৰম্ভ হৈছে চলি আছে 15 জুলাইলৈকে চলিব তাত 3700তকৈ বেছি ক্লাব অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 70000 প্লেয়াৰ সকলে এই CM কাপত অংশগ্ৰহণ কৰিছে আৰু হিটো আমাৰ অঞ্চলৰ কাৰণে প্ৰথমবাৰ এটা মেগা ইভেন্ট হয় আৰু আজি প্ৰধানমন্ত্ৰী আমাৰ দেশৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাতত বড়োলেণ্ডৰ ফুটবলৰ বিষয়ে তেখেতে উল্লেখ কৰাটো আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয় আৰু আনন্দৰ বিষয় মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ বড়োলেণ্ডত 2020 চনৰ 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে তাত বহুত ডাঙৰ এটা গ্যাদাৰিং তেখেতে এড্ৰেছ কৰিছিলে আৰু সেই সময়ত বড়োলেণ্ডৰ চিৰস্থায়ী শান্তিৰ কাৰণে তেখেতে এটা অনুৰোধ ৰাখিছিলে আৰু সেই সময়ৰ পৰা আমি সকলো মিলি দিনে নিশা কাম কৰি আছোঁ যে বড়োলেণ্ডত যাতে অশান্তি আকৌ নহয় আৰু আজি যেটো ফুটবল খেল এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে দুমাহৰ কাৰণে বড়োলেণ্ডত ফুটবলটো ফেষ্টিভেলৰ নিচিনা লয় উৎসৱৰ নিচিনা আৰু এটা ফুটবল ফিল্ডত হাজাৰ হাজাৰ মানুহ সমাগম হয় যিসকলে বিভিন্ন কথা বতৰা তেখেতসকলে শ্বেয়াৰ কৰে আৰু সেই কাৰণে এই ফুটবলটো আমাৰ কাৰণে অকল এটা খেল নহয় এটা এক্সাৰসাইজ নহয় এই ফুটবলৰ দ্বাৰা আমাৰ অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে অসম পুলিচত চাকৰি পাইছে পেৰামিলিটাৰী ফৰ্চেছত চাকৰি পাইছে ইণ্ডিয়ান অইলত চাকৰি পাইছে ৰেলত বেংকত চাকৰি পাইছে তো ফুটবলৰ দ্বাৰা বহুত ল'ৰা ছোৱালী হাজাৰ হাজাৰ ল'ৰা ছোৱালী নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে আৰু আজিৰ সময়ত আমাৰ ল'ৰা ছোৱালীক এটা মোটিভেশ্যনৰ কাৰণে এটা পজিটিভ দিশত আগুৱাই নিয়াৰ কাৰণে আমি ফুটবলটো লৈছোঁ আৰু কম দিনৰ ভিতৰতে বড়োলেণ্ডত দুটাকৈ আমি একাডেমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এজন ল'ৰাসকলৰ কাৰণে এজন ছোৱালীসকলৰ কাৰণে কিমানমান ক্লাব থাকিব অসমৰ কেইটামান ক্লাব থাকিব বিশেষকৈ BTC এৰিয়াৰ এতিয়া 3700খন ক্লাব এইবাৰ অংশগ্ৰহণ কৰিছে নেক্সট ছিজনত হয়তো আৰু ক্লাব বাঢ়ি যাব